নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। তো বন্ধু-বান্ধৱীসকল, নিশ্চয় গম পাইছে যে আপোনালোকে যেহেতু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে বহুতো আপোনালোকে ইউটিউবত ভিডিঅ' চাইছে আৰু বহুতে ভাবিছে আৰু কৈ আছে যে যদি আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেশ্যন নকৰে তেনেহ'লে আপোনালোকে অসম পুলিচ গেট 4 গেট 3 এনে সকলোবোৰ পষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব, আপোনালোকে যোগ্য নহ'ব। আপোনালোকে নিশ্চয় গম পাইছে, সেইকাৰণে বহুতে পাগলৰ নিচিনা হেৰি কৰি আছে। আৰু এনেকুৱা কিছুমান ইউটিউবাৰ আছে যোনবিলাকে আপোনালোকৰ মাথা খাই দিছে যে আপোনালোকে এইটো নকৰিলে, এইটো যদি আপুনি নকৰে আপডেট তেনেহ'লে আপোনালোকৰ এনেকুৱা হ'ব তেনেকুৱা হ'ব। চ' আপোনালোকে সেইবিলাক কয় অনলি ভিউজ এণ্ড লাইক এণ্ড ছাবস্ক্ৰাইবাৰৰ কাৰণে। আৰু মোৰ চেনেলটো আপোনালোকে নিশ্চয় গম পায়, মই যোনটো দিওঁ মানে সঠিক ৰিজাল্টত দিওঁ, সেয়াই আপোনালোকক মই দেখাবলৈ চেষ্টা কৰোঁ। বহুতে বহুত কথা কৈ আছিলে, সেইকাৰণে মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলোঁ। চ' গাইজ, আপোনালোকে যেতিয়া অফিচিয়েল ৱেবছাইট যোনটো সেৱা সেতু হয় তাত আহি যায়, যেনেকৈ আপোনালোকে নিশ্চয় দেখা পাইছে ৰি-ৰেজিষ্ট্ৰেশ্যন অফ দি ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এণ্ড এমপ্লয়মেণ্ট চিকাৰ এণ্ড এমপ্লয়মেণ্ট এক্সচেঞ্জ। তাৰপিছত আপোনালোকে ইয়াত নিশ্চয় ইয়াত লিখা আছে যে এজ পাৰ নিড এণ্ড এপ্লিকেণ্ট মে এপ্লাই ফৰ ৰি-ৰেজিষ্ট্ৰেশ্যন ফৰ মানে অফ এপ্লিমেণ্ট চিকেন দ্য এপ্লিমেণ্ট এক্সচেঞ্জ ডু ইউ এনি ফলোয়িং ৰিজন। ইয়াত কৈছে যে ইয়াত ৰি-ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কোনটো কাৰণত কৰিব বিচাৰে, তাত অলৰেডি লিখা আছে যে প্ৰফাইল আপডেট। যদিহে আপোনালোকে ইয়াত প্ৰফাইল আপডেট দিব বিচাৰে তেনেহ'লে আপোনালোকে কৰিব পাৰে। যেনেকৈ লিখা আছে দিছ উইল এনেবল টু ৰেজিষ্টাৰ জব ছিকাৰ টু আপডেট দেয়াৰ প্ৰফাইল অনলি দি ৰিজেক্টেড মানে ছেকশ্যন ফাইল। যদি আপোনালোকে যদি প্ৰফাইলটো কিছুমান আপডেট দিব বিচাৰে, যেনে নামৰ কিছুমান উল্টা পুল্টা ভুল আছিলে বা কিছুমান ধৰি লওক ঠাইৰ উল্টা পুল্টা হৈ আছিলে, সেইবোৰৰ মানে সেইবোৰৰ ওপৰত ধৰি লওক দিব পৰা যায়। তাৰপিছত দিছে যে ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰেন্সফাৰ। যদি আপুনি এখন ডিষ্ট্ৰিক্টত আছে অলৰেডি, যেনেকৈ ধৰি লওক বৰ্তমান মই নগাঁও জিলাত আছিলোঁ, নগাঁও জিলাত মই পঢ়ি শুনি ডাঙৰ হৈছোঁ, মই এতিয়া মই মৰিগাঁও জিলাত শ্বিফ্ট হৈছোঁ। চ' মই সেইকাৰণে আমি সেইটো আপডেট কৰিব পাৰে আপুনি, তেনেহ'লে আপুনি সেইটো কৰিব পাৰে। যেনেকৈ কোৱালিফিকেশ্যন আপডেট এডুকেশ্যন, যদি আপুনি কোৱালিফিকেশ্যন যদি আপুনি কৰোঁগৈ তেতিয়া আপুনি মেট্ৰিক পাছ হৈছিলে আৰু আপুনি এতিয়া হাই ছেকেণ্ডেৰী পাছ হ'ল, তেনেহ'লে আপুনি কৰিব পাৰে। যদি আপুনি কোৱালিফিকেশ্যনৰ সেইটো কৰিব পাৰে। তাৰপিছত আপডেট এমপ্লয়মেণ্ট ষ্টেটাছ, তাৰপৰা দিছ উইল বি এনেবল ৰেজিষ্টাৰ জব কেয়াৰ টু দি আপডেট দেয়াৰ এমপ্লয়মেণ্ট ষ্টেটাছ। যদিহে আপুনি যোনটো এমপ্লয়মেণ্ট কৰি আছিলে আগতে, যদি আপুনি একো কৰা নাছিলে, আনএমপ্লয়ড আছিলে, আৰু এতিয়া যদি আপুনি কিবা জব কৰি আছে, যদি আপুনি গেট 3 গেট 4 বা কিবা জব কৰি আছে, তেনেহ'লে আপুনি তাত দিব পাৰে এমপ্লয়মেণ্ট বুলি। চ' সেইকেইটাৰ কাৰণে আপোনালোকে আপডেট কৰিব পাৰে। আৰু আপোনালোকে বহুত ইউটিউবাৰে যে কৈ আছে এইটো কৰিব নালাগে, যেনেকৈ যদি আপোনালোকে এখন ৰি-ৰেজিষ্ট্ৰেশ্যন নকৰে তেনেহ'লে আপোনালোকৰ অসম পুলিচৰ গেট 3 গেট 4 একোৱে পষ্ট মানে আপুনি দিব নোৱাৰে। চ' এইটো এটা ভুল ৰং ডিচিশ্যন। অলৰেডি ধুমাধুমভাৱে লিখাই আছে, যদিহে আপুনি কৰিব বিচাৰে কৰি থ'ব পাৰে। বাকী ইমান এইটো অফিচিয়েলি আকৌ যে এনেকুৱা হ'ব এইবিলাক একো নহয়। চ' যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব নাপাহৰিব, আৰু আপোনাৰ লগৰ বন্ধু-বান্ধৱীসকলক সকলোৱে শ্বেয়াৰ কৰি দিয়ক, যাতে আপোনালোকে এই কনফিউজটোৰ পৰা আপোনালোকে আঁতৰ হ'ব পাৰে। আৰু আপোনালোকে ভিডিঅ'টো কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। তেনেহ'লে ধন্যবাদ। জয় অসম।